নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আমাৰ আছাম CEE BSc নাৰ্ছিং D.Pharm B.Pharm আৰু BSc মেডিকেল টেকন'লজি পেৰামেডিকেল কোৰ্চৰ কাৰণে যিখন ইবুক আছে সেই ইবুকখনৰ ওপৰত আলোচনা কৰিম। তো আমাৰ এই ইবুকখনৰ ওপৰত সম্পূৰ্ণ ডিটেইলছত এইটো ভিডিঅ' হ'ব। যদি আপোনালোকে BSc নাৰ্ছিং D.Pharm B.Pharমৰ কাৰণে এখন উপযুক্ত ইবুক বিচাৰি আছে তেনেহ'লে এইখন ইবুক ল'ব পাৰে। তো এই ইবুকখন কিয় ল'ব লাগে সেইটো কৈ দিম। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হ'ল যে আমাৰ ইবুকখনৰ ওপৰত বহুতে কিছুমান ভুল কনচেপ্ট লৈ আছে, তো সেইবিলাক আপোনালোকৰ ক্লিয়াৰ কৰি দিম। তো ভিডিঅ'টো শেষলৈকে চাই বুজি লওক কেনেকৈ আপোনালোকে কি প্ৰচেছেৰে ইবুকখন ল'ব, ইয়াৰে সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত পাই যাব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে এই ইবুকখন কিতাপ হিচাপে নাই, আপোনালোকে এই বুকখন অৰ্ডাৰ দিলে আপোনালোকে কিতাপ হিচাপে নাপায়। এইটো PDF ফৰ্মেটত আছে, আপোনালোকে ভালকৈ শুনি লওক, এইটো কেৱল PDF ফৰ্মেটতহে আছে। এই ইবুকখন PDF ফৰ্মেটত আছামিজ আৰু ইংলিছ দুয়োটা মাধ্যমতে হ'ব। আপোনালোক আছামিজ মিডিয়াম লাগিলে আছামিজ মিডিয়াম পাব, ইংলিছ মিডিয়াম লাগিলে ইংলিছ মিডিয়াম পাব। আৰু আপোনালোকক এটা তথ্য জনাই দিওঁ যে এতিয়ালৈকে BSc নাৰ্ছিঙৰ অসমীয়া মিডিয়ামৰ কোনো ধৰণৰ কিতাপ ওলোৱা নাই। তো আপোনালোকে দোকানত গ'লে BSc নাৰ্ছিঙৰ অসমীয়া মাধ্যমত কোনো ধৰণৰ কিতাপ নাপায়। বৰ্তমানলৈকে যেতিয়ালৈকে ভিডিঅ'টো বনাইছোঁ তেতিয়ালৈকে নাই, হয়তো ইন ফিউচাৰ বেলেগ কিতাপ আহি যাব পাৰে, সেইটো নাজানো, কিন্তু যেতিয়ালৈকে ভিডিঅ'টো বনাই আছোঁ তেতিয়ালৈকে কোনো ধৰণৰ কিতাপ নাই। তো আমাৰ এই বুকখনত কি আছে, তো এই বুকখনত 2000তকৈ অধিক MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। 2000তকৈ অধিক MCQ টাইপ কুৱেশ্যন, ইয়াৰ লগত কুৱেশ্যনৰ লগত এনচাৰো পাব। 4টা অপশ্যন দিয়া হ'ব, তাতে এনচাৰটো দিয়া থাকিব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই 4টা ছাবজেক্টৰ কাৰণে আছে। ইয়াতে টোটেল 452 পেজ আছে। এই ইবুকখনত আপোনালোকে সকলোবিলাক চেপ্টাৰ ক্লাছ 11 আৰু 12ৰ সকলোবিলাক চেপ্টাৰৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। তো আপোনালোকে এই বুকখন কিয় ল'ব লাগে চাওক, এক্সামলৈ বেছি দিন নাই, মাজত এমাহ দুমাহে সময় আছে। তো আপোনালোকে NCERT-খন পঢ়ি গোটেই শেষ কৰিব নোৱাৰে, কাৰণ 11 আৰু 12ত বহুত কেইটা চেপ্টাৰ আছে। তো আমাৰ এই বুকখনত সকলোবিলাক চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ এনচাৰবিলাক এই PDFটোত দি দিয়া আছে। তো আপোনালোকে সেইটো লৈ ল'ব পাৰে। আৰু ইয়াৰ প্ৰাইচ বেছি নহয়, 129 টকা। মাত্ৰ 129 টকাতে আপোনালোকে এই বুকখন পাই যাব। বেলেগৰ তুলনাত আমাৰ এই বুকখনৰ দাম বহুতে কম, মাত্ৰ 129। এই বুকখনৰ দাম কমকৈ লোৱাৰ কাৰণ হ'ল, তো বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাকে যদি দামটো বঢ়াই দিওঁ দেন এই বুকখন এফৰ্ড কৰিব নোৱাৰিব। তো সেইসকলৰ তুলনাত এই বুকখনৰ দাম কমাই দিয়া আছে। হয়তো এতিয়াও এনেকুৱা বহুত ষ্টুডেণ্ট আছে যি 129 টকাটো দিব নোৱাৰিব পাৰে, কিন্তু উপায় নাই, ইয়াৰ তলত কমাব নোৱাৰি। এই বুকখনৰ দাম যিমান কমাব পাৰি আমি সিমানে কমাই দিছোঁ, মাত্ৰ 129 টকা। তো এই বুকখন PDF ফৰ্মেটত ল'বৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত কেৱল আপোনালোকৰ হোৱাটছআপতে কণ্টেক্ট কৰিব। এইটো নম্বৰত কল নকৰিব, অনলি হোৱাটছআপত এটা মেছেজ দি দিব আপোনালোকক BSc নাৰ্ছিঙৰ ইবুকটো লাগে বুলি। তো আপোনালোকে আমাক হোৱাটছআপত মেছেজ দিয়াৰ 1-2 ঘণ্টাৰ ভিতৰতে যিমান পাৰোঁ সিমান সোনকালে ৰিপ্লাই দিবৰ চেষ্টা কৰোঁ। তো মেছেজ দিয়াৰ পিছত ইবুক লাগে বুলি মেছেজ দিয়াৰ পিছত ইবুকখনৰ ডিটেইলছখিনি আৰু এখন স্কেনাৰ দিয়া হ'ব। তো আপোনালোকে এই স্কেনাৰখনত যদি আপোনালোকক কেৱল অসমীয়া মিডিয়াম বা কেৱল ইংলিছ মিডিয়াম লাগে দেন 129 টকা পে'মেণ্ট কৰিলে হ'ল। আৰু যদি ভাবে মোক অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে লাগে দেন 199, অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে ল'লে 199 টকা দিব লাগিব। তো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যিটো মিডিয়াম লাগে সেই হিচাপে পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো হোৱাটছআপত দি দিলে হ'ল। তাৰে পিছতে আমাৰ ফালৰ পৰা PDF কেইটা প্ৰভাইড কৰি দি দিয়া হ'ব। তো কেৱল এটা PDFে নহয়, ইয়াৰ বাহিৰেও কেইটামান এক্সট্ৰাকৈ PDF দি দিয়া হ'ব। আৰু আমাৰ তাত 2023ৰ মেমৰি বেছ কুৱেশ্যনৰ PDF আছে, সেইটোও দি দিয়া হ'ব। আৰু অসমীয়া মাধ্যমৰ কাৰণে 600তকৈ অধিক বেছিক ছায়েন্স কুৱেশ্যন আছে, তো সেই কুৱেশ্যনবিলাকো দি দিয়া হ'ব। তো আপোনালোকে 129 টকাৰ বিনিময়ত 2500ৰ পৰা 3000টা MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। তো আপোনালোকে পইচাটো এনে খৰচ কৰিয়ে থাকে, তো আপোনালোকে পঢ়াৰ নামত ইবুকখনৰ নামত 129 টকা এটা দি দিলে আপোনালোকৰ একো বিশেষ নহ'ব। পাছত যাতে আপোনালোকে ৰিগ্ৰেট নকৰে যে 129 টকাৰ বিনিময়ত আপোনালোকে ছিট নাপালে এনেকুৱা। তো আমাৰ এই বুকখন পঢ়ি লাষ্ট ইয়াৰ
বহুত ষ্টুডেণ্ট কিবা নহয় কিবা কোৰ্চত জড়িত হৈ আছে। BSc নাৰ্ছিং হওক, ডি ফাৰ্ম, বি ফাৰ্ম, BSc মেডিকেল টেকন'লজি, ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চত যিকোনো কোৰ্চত তেওঁলোকে পঢ়ি আছে। আৰু আপোনালোকে ফুল্লি হোৱাটছআপ ছাপোৰ্ট পাব। আৰু আমাৰ টীমৰ ফালৰ পৰা যিমানখিনি হয় আপোনালোকক সিমানখিনি সহায় কৰিব চেষ্টা কৰিম। যদি আপোনালোকে এই PDF ফৰ্মেটটো বাই কৰিব বিচাৰে দেন ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত মেছেজ দি দিব, তাৰপিছত স্কেনাৰখন দি দিয়া হ'ব, তাৰপিছত আপোনালোকে পে'মেণ্ট কৰি জনাই দিলে হ'ল। তো এইখন আপোনালোকে ৰেফাৰেঞ্চ বুক হিচাপে PDF ফৰ্মেটত ল'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে যে PDFটো কেনেকৈ ল'ব বা ইয়াতে কিমান কুৱেশ্যন আছে সেই সকলোবিলাক। আৰু PDF লোৱাসকলৰ বাবে এটা এক্সট্ৰাকৈ হোৱাটছআপ গ্ৰুপো আছে। সেই হোৱাটছআপ গ্ৰুপটোত আপোনালোকক এড কৰি দিয়া হ'ব। আৰু সেই হোৱাটছআপ গ্ৰুপটোত সময়ে সময়ে কিছুমান কুৱেশ্যন এনচাৰ দি থকা হ'ব। এইটো কেৱল ই বুক লোৱাসকলৰ কাৰণে হোৱাটছআপ গ্ৰুপটো হয়। বেলেগ হোৱাটছআপ গ্ৰুপো আছে, কিন্তু বেলেগ হোৱাটছআপ গ্ৰুপত কুৱেশ্যন এনচাৰবিলাক দিয়া নহয়। তো ই বুক লোৱাসকলৰ বাবে কিছুমান মাজে সময়ে 30টা কুৱেশ্যন, 50টা কুৱেশ্যন এনেকৈ PDF দি থকা হয়। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে ই বুকখন ল'ব খোজে দেন ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত এটা মেছেজ দি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সিহঁতেও ই বুকখন ল'ব পাৰে। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে এতিয়াও কিবা বুজি পোৱা নাই দেন কমেণ্ট কৰি জনাওক বা হোৱাটছআপত জনাওক। তো আমি ইয়াৰে উত্তৰ দিব চেষ্টা কৰিম। তো এইটো ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।